हेलो स्टूडेंट फाइनली कन्फार्म हो गल तुमालोकर আজি रिजल्ट দিব বুলি অলপ আগতে তোমালোকক ভিডিও এটা দিছিলো যে শিক্ষামন্ত্ৰীয়ে বা মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ টুইট কৰা নাই এতিয়ালৈকে গতিকে তোমালোকৰ যদি টুইট নকৰে তেন্তে আজি ৰিজাল্ট নিদিবও পাৰে কিন্তু তোমালোকে যদি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অফিচিয়েল যোনটো এপছ আছে তোমালোকক ডাউনলোড কৰিব কৈছিলো হে এপছত যদি তোমালোকে বৰ্তমান যোৱা তেন্তে তাতে গৈ ক্লিক কৰিলে তোমালোকে তাতে দেখা পাবা যে কারেন্ট ইয়াৰ ৰিজাল্ট আৰু প্ৰিভিয়াস ইয়াৰ ৰিজাল্ট তো কারেন্ট ইয়াৰ ৰিজাল্টত যদি তোমালোকে ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াতে দেখা পাবা বৰ্তমান দিয়া আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন আসাম HSLC ৰিজাল্টস 2026 টু বি এনাউন্সড টুডে তো ডাইৰেক্ট ইয়াতে উল্লেখিত কৰি দিছে যে তোমালোকৰ ৰিজাল্ট আজিয়ে ঘোষণা কৰিব বুলি তো ছাত্ৰ-ছাত্ৰীসকল এই আপডেটটো কিন্তু অলপ আগতে দিছে আগতে তেনেকে নাছিলে আগতে দিয়া আছিল টু বি এনাউন্সড সুন এতিয়া তোমালোকে ইয়াতে দেখা পাবা টু বি এনাউন্সড টুডে তো তাৰমানে তোমালোকৰ আজি মেট্ৰিক 2026 ৰ ৰিজাল্ট দিয়াটো 100% কনফাৰ্ম হয় তো তোমালোকে ৰেডি হৈ যোৱা ৰিজাল্ট তোমালোকৰ আজিয়ে দিব আৰু ৰিজাল্ট কেনেকৈ চেক কৰিব লাগিব তোমালোকক অলৰেডি আমি ভিডিও দিছো যদি তোমালোকে চোৱা নাই তেন্তে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ক্লিক কৰি তোমালোকে এই ভিডিওটো চাই লোৱা তো ছাত্ৰ-ছাত্ৰীসকল আশা কৰো ৰিজাল্ট সকলোৰে ভালে হ'ব তোমালোকে নিশ্চয় জনাবা ৰিজাল্ট পোৱাৰ পিছত তোমালোকৰ কেনে হৈছে ৰিজাল্ট